বিধান পৰিৱেশ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া এনে ধৰণৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ লৈছে গতিকে কি হ'ব সন্মুখত থকা পঞ্চায়ত নিৰ্বাচন এইবাৰ দেখিবলৈ পোৱা গৈছে কালি যেটো ঘটনা সংঘটিত হৈছিলে তাৰ পিছত কাজিয়াৰ পিছত যেতিয়া কংগ্ৰেছ অফিচত প্ৰেছ মিট দিছিলে প্ৰেছ মিটত একে কথা কৈছে যে কালি যেটো মিটিং আছে তাৰ দলীয় যেটো কংগ্ৰেছখনৰ ভিতৰত যেটো মিটিং আছে মিটিং বাতিল কৰা হৈছিলে তাৰ পিছত আজি ৰাতিপুৱা 10টা থেকে 11টাৰ ভিতৰত এই মিটিং আকৌ পাতিবলৈ কংগ্ৰেছ ভৱনৰ পৰা আজি জনাইছে মিডিয়া সন্মুখত কৈছিলে যে আজি আকৌ এই যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যে 9টা জেলা পৰিষদ 8টা জেলা পৰিষদ দিব কংগ্ৰেছৰ প্ৰাৰ্থী দিব বুলি কালি যেটো মিটিং আছিল কংগ্ৰেছ ভৱনৰ ভিতৰত এই লৈ কালি যেটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পিছত আজি 10টাৰ পিছত কংগ্ৰেছ ভৱনৰ আকৌ এই মিটিংটো হ'ব আৰু যিমান কংগ্ৰেছৰ কৰ্মীসকল আছে তৃণমূল যিবিলাক কৰ্মী আছে কৰ্মী লৈ আজি 10 বজাত আকৌ এই মিটিং হ'ব বুলি কিহৰ বাবে শামসুদ্দিন বৰলস্কৰক আক্ৰমণ কৰা হৈছিল হয় স্যার কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে দুটা পদৰ মধ্যে মাৰপিট লাগিছিলে কিয়নো শামসুদ্দিন বৰলস্কৰে যেটো শামসুদ্দিন বৰলস্কৰে নিজভাৱে বুলিয়ে 9টা পঞ্চায়ত জেলা পৰিষদৰ নাম ঘোষণা কৰিবলৈ বুলে এটা তালিকা প্ৰস্তুত কৰিছিলে এই লৈ কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো বিভিন্ন তৃণমূল কংগ্ৰেছৰ কৰ্মীসকল এই কংগ্ৰেছৰ লগত জড়িত আছিল এই লোকে বুলে টিকেট নাপায় বুলে এটা অভিযোগ আনিছিলে অভিযোগ আনাৰ পিছতো এই কাজিয়াটো সূত্ৰপাত হৈছিল হয় বিধান কংগ্ৰেছৰ কোনো শীৰ্ষ নেতৃত্ব এটা উপস্থিত হৈছে বা খবৰসমূহ লৈছেনে এনে ধৰণে হলে সন্মুখত থকা পঞ্চায়ত নিৰ্বাচন তেওঁলোকে কেনে ধৰণে অৱতীৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে সকলোৱে কৈছে যে বিৰোধী একেলগ হৈ পঞ্চায়ত নিৰ্বাচনত খেলিব লাগিব যদি নিজৰ এটা দলটোৰ মাজতে বিৰোধীৰ শক্তিশালী সেই দলটোৰ মাজতে যদি এনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহলে কেনেদৰে সম্ভৱ হ'ব সন্মুখত থকা পঞ্চায়ত নিৰ্বাচন হয় সব কংগ্ৰেছৰ কোনো লিডাৰ এতিয়ালৈকে আহা নাই কিন্তু আজি খবৰ পাইছো যে দুই এজন আহিব পাৰে কংগ্ৰেছ ভৱনলৈ কিন্তু কোন আহিব এতিয়ালৈকে কিন্তু স্পষ্ট হোৱা নাই কোন আহিব 10টাৰ পিছত কোন আহিব বা কংগ্ৰেছৰ কাৰ্যালয়ত কেনেদৰে আজি মিটিংটো হ'ব বা যিবিলাক তৃণমূল কংগ্ৰেছৰ লোক আছে এই লোক সবে আহিব কিন্তু কেনেদৰে হ'ব অকমান পিছতে সব ঠিক আছে বিধান আমি ধন্যবাদ জনাইছো আৰু সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো এনে ধৰণে পৰিৱেশ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে জিলা কংগ্ৰেছৰ সভাপতি গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ